হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। এইটো ভিডিঅ'ত এক্সাৰচাইজ 5.2 সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। কোৱেশ্চন নম্বৰ 1, ইন দ্য ফলোইং ফিগাৰ ইফ এ বি প্যাৰালেল টু চি ডি ফাইণ্ড এক্স ৱাই এণ্ড জেড। তলৰ চিত্ৰত যদি এ বিৰ লগত চি ডি প্যাৰালেল হয় তেতিয়াহ'লে এক্স ৱাই আৰু জেডৰ মান নিৰ্ণয় কৰা। এতিয়া তোমালোকে চোৱা, এইটো চিত্ৰত দুটা লাইন প্যাৰালেল আছে আৰু ইয়াতে এইটো কোণ 70 ডিগ্ৰী, এইটো 100 ডিগ্ৰী। আমি বাকি এক্স ৱাই আৰু জেড নিৰ্ণয় কৰিব লাগে। এতিয়া দুটা লাইন যদি প্যাৰালেল থাকে আৰু তাত যদি ট্ৰেন্সভাৰ্সাল থাকে তেতিয়া অল্টাৰনেট ইণ্টাৰএঙ্গেল ইকুয়াল হ'ব, করসপন্ডিং এঙ্গেলস ইকুয়াল হ'ব, ইণ্টাৰএঙ্গেলস অন দ্য সেম সাইড অফ ট্ৰেন্সভাৰ্সাল 180 হ'ব। এই ধৰণৰ বিষয় যদি আৰু ভালদৰে জানিব খোজা মোৰ আগৰ ভিডিঅ' চাবা, সেই তাতে ভালদৰে বুজাই দিয়া হৈছে। এতিয়া আমি চাই লওঁ আগত কি কোণ দিয়া আছে। আৰু তোমালোকে চাবা, ইয়াতে আমি এটা নাম দিলোঁ, যেহেতু এইটো কটাকটি কৰি এইটো আমি ই বুলি দিওঁ আৰু এইটো এফ, এইটো জি বুলি দিব পাৰোঁ। এতিয়া যিখিনি দিয়া আছে আগত লিখিলো গিভেন, অৰ্থাৎ দিয়া অংশখিনি। এইটো 70 ডিগ্ৰী, এই কোণটোৰ নাম ই মাজত থাকিব, এ ই এফ হ'ব, এ ই এফ। গতিকে আমি লিখিলো এংগেল এ ই এফ ইকুয়াল টু 70 ডিগ্ৰী। আৰু এটা কোণ দিয়া আছে, এইটো জি, এই কোণটোৰ নাম জি মাজত থাকিব। আমি এনেকে ক'ব পাৰোঁ ই জি ডি, এংগেল ই জি ডি ইকুয়াল টু 100 ডিগ্ৰী। এতিয়া আমি বাকি কোণবিলাক ফাইণ্ড কৰিম। তোমালোকে চোৱা, 70 আৰু এক্স একে সমান হ'ব। মই ইয়াতে লিখিব পাৰোঁ, এই কোণটোৰ নাম এংগেল ই এফ জি ইকুয়াল টু এংগেল এ ই এফ, এ ই এফ। এই দুটা কিয় সমান হয় তোমালোকে চোৱা, এই দুটা হৈছে অল্টাৰনেট ইণ্টাৰএঙ্গেল। আগৰ ভিডিঅ'ত মই ভালদৰে তোমালোকে বুজাই দিছিলোঁ, যদি দুটা প্যাৰালেল এনেকে এটা ট্ৰেন্সভাৰ্সালে কাট কৰে তেতিয়াহ'লে এই এংগেলটো হৈছে অল্টাৰনেট ইণ্টাৰএঙ্গেল, অৰ্থাৎ এই ধৰণৰ এংগেলবিলাক হৈছে অল্টাৰনেট ইণ্টাৰএঙ্গেলস আৰু অল্টাৰনেট ইণ্টাৰএঙ্গেলস ইকুয়াল হয়। গতিকে এই মান দুটা সেম হ'ব। ইয়াতো সেইটোৱে কৰা হৈছে। এই কোণটোৰ নাম হ'ব, এতিয়া আমি লিখিম এক্স। গতিকে এক্স ইকুয়াল টু আর এ ই এফ তার মান হচ্ছে 70 ডিগ্রি, 70 ডিগ্রিতে আমি এক্স পাই গ'লো। ইয়াতে কাৰণটো লিখিব লাগিব কিয় এই দুটা ইকুয়াল হয়, লিখিব লাগিব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেলস। এতিয়া আমি বাকি দুটা ফাইন কৰিম। এতিয়া আমি ওয়াই অতি সহজে ফাইন কৰিব পাৰোঁ। চাই লোৱা, তোমালোকে মন কৰা এংগেল এ ই জি, এংগেল এ ই জি ইকুয়াল টু হ'ব এংগেল ই জি ডি, ই জি ডি। এতিয়া ইয়াতো চাই লোৱা, এই দুটা লাইন প্যাৰালেল আৰু এইটো যদি ট্ৰেন্সভাৰ্সাল হয় তেতিয়াহ'লে এই এংগেলটোৰ লগত এইটো অল্টাৰনেট ইণ্টাৰএঙ্গেল হ'ব, কাৰণ এইটোও এই ধৰণৰ এংগেল, এই ধৰণৰ এংগেল অল্টাৰনেট ইণ্টাৰএঙ্গেল, এই ধৰণৰ এংগেল অল্টাৰনেট ইণ্টাৰএঙ্গেল। আৰু অল্টাৰনেট ইণ্টাৰএঙ্গেল ইকুয়াল হয়, সেইকাৰণে এই দুটাৰ মান আমি ইয়াতে একে কৰিছোঁ, এইটোৰ লগত এইটো ইয়াতে যিটো অঁকা হৈছে ইকুয়াল। এই কোণটোৰ নাম হৈছে এ ই জি আৰু এইটোৰ নাম হৈছে ই জি ডি, জি মাজত ৰাখিব লাগিব। এতিয়া এইটো ৰিজাল্ট লিখিব লাগিব, অল্টাৰনেট ওপৰৰ কাৰণটোৱে হয়, সেইকাৰণে মই এনেকে দিলোঁ। এতিয়া এ ই জি তাত আছে দুটা কোণ, এটা হৈছে 70 আৰু এটা ওয়াই, অৰ্থাৎ এ ই জি এই ডাঙৰ কোণটোত সৰু দুটা কোণ লগ হৈ পেলাই হৈছে। গতিকে এই ঠাইত আমি লিখিম ওয়াই প্লাস 70 ডিগ্ৰী আৰু ই জি ডি অৰ্থাৎ এই কোণটো দিয়াই আছে 100 ডিগ্ৰী। এতিয়া 70 টো সেইটো সাইডত শিফট কৰিলে 70 প্লাস হৈ আছে, শিফট কৰিলে হৈ যাব -70। এতিয়া আমি 100 এর পৰা যদি 70 মাইনাস কৰো আমি পাম 30 ডিগ্ৰী, অৰ্থাৎ আমি ওয়াইও পালো। এতিয়া আমি ফাইন কৰিব লাগিব জেড। জেড কিদৰে ফাইন কৰিব পাৰো চাই লোৱা, আমি এই কোণটো ফাইন কৰিব পাৰো, এইটো এই কোণটোৰ নাম হ'ব ই জি এফ, এংগেল ই জি এফ প্লাস এংগেল ই জি ডি, এই দুটা 180 হ'ব। এতিয়া
এইটো কোণ আৰু এইটো 180 কিয় হয় চাই লোৱা। এইটো তোমালোকে আগতে গম পাইছা যে এটা লাইনৰ ওপৰত যদি এটা ৰে ষ্টেণ্ড হয় তেতিয়াহ'লে এই দুয়োফালে এংগেল দুটা লিনিয়াৰ পেয়াৰ অফ এংগেলছ হয় আৰু সিহঁতৰ সমষ্টি 180 হয়। ইয়াতেও এই সৰু দুটা কোণ দি এটা লাইন ফৰ্ম হৈ আছে, অৰ্থাৎ এই ধৰণৰ হৈ আছে। এই ধৰণৰ কোণক কোৱা হয় লিনিয়াৰ পেয়াৰ অফ এংগেল। এইটো 180 হ'ব। আমি ব্ৰেকেটত লিখিম লিনিয়াৰ পেয়াৰ অফ এংগেল, লিনিয়াৰ পেয়াৰ অফ এংগেলছ। এতিয়া EGF এইটো মানে আমি নাজানো, গতিকে এইটো থাকিব এংগেল EGF প্লাছ EGD, সেইটো কোণ 100 দিয়াই আছে, ইকুয়াল টু 180। এইটো 100 যদি আমি রাইট সাইডে শিফট কৰো, এংগেল EGF ইকুয়াল টু 180 মাইনাস 100 ডিগ্রি ইকুয়াল টু আমি পাম এংগেল EGF ইকুয়াল টু 80 ডিগ্রি। এতিয়া আমি ফাইন্ড কৰিম বাকীখিনি। তোমালোকে চোৱা জেড ফাইন্ড কৰিলে, এতিয়া এই কোণটোৰ লগত এইটো অল্টাৰনেট ইন্টাৰএঙ্গেল হ'ব, অৰ্থাৎ জেড থকা এংগেলটোৰ নাম হ'ব BEG। এংগেল BEG ইকুয়াল টু হ'ব EGF, এংগেল EGF। এতিয়া এইটো কিয় হয় আকৌ তোমালোকে চাই লোৱা, দুটা লাইন প্যাৰেলেল আৰু এইটো ইয়াতে যদি এটা এনেকুৱা ট্ৰেন্সভাৰ্সাল হয় তেতিয়াহ'লে এইটো কোণৰ লগত এইটো অল্টাৰনেট ইন্টাৰএঙ্গেল হ'ব, কাৰণ এইটো এই ধৰণৰ এংগেল হৈ আছে অল্টাৰনেট ইন্টাৰএঙ্গেল, আৰু অল্টাৰনেট ইন্টাৰএঙ্গেল ইকুয়াল হয় ইয়াতেও সেইটোৱে কৰা হৈছে। এইটোৰ নাম হ'ব BEG, ই মাজত ৰাখিব লাগিব, এই কোণটোৰ নাম জি মাজত EGF। এতিয়া আমি সিহঁতৰ মান ইয়াতে ৰিজন লিখিব লাগিব, অল্টাৰনেট ইন্টেৰিয়ৰ এংগেলছ। এতিয়া BEG তাৰ মান হৈছে জেড ইকুয়াল টু EGF এইটোৰ মান আমি এই মাত্ৰ ওলাইছো 80 ডিগ্ৰী, 80 ডিগ্ৰী জেড পাই গলো, অৰ্থাৎ আমি গোটেই কেইটাই পাই গলো। এতিয়া আমি জাস্ট লাষ্টত লিখিম এনসাৰ, একেলগে লিখিম এক্সৰ মান পালো 70, x ইকুয়াল টু 70 ডিগ্ৰী, ওয়াইৰ মান পালো আমি 30 ডিগ্ৰী আৰু জেডৰ মান পালো 80 ডিগ্ৰী। বি নাম্বাৰ চিট, ইয়াতে তোমালোকে চোৱা AB প্যাৰেলাল টু CD কৈ দিয়া আছে, আমি x উলিয়াব লাগিব। এইটো চিত্ৰটো কি দিয়া আছে আমি লিখি লওঁ, এই বি কোণ দিয়া আছে, এইটো দিয়া আছে, আমাৰ সুবিধাৰ কাৰণে এইটো এটা নাম দি লওঁ, এইটো ABCD, এইটো E বুলি দিব পাৰো, আৰু এই য'ত কটাকটি কৰিছে ইয়াতে এটা নাম দি দিওঁ, এইটো F বুলি দি দিওঁ। এতিয়া আমাৰ বাকি কাম কৰোঁতে অলপ সহজ হ'ব। তোমালোকে চোৱা ইয়াতে গিভেন বুলি কি লিখিম, গিভেনত আমাৰ AB প্যাৰেলাল টু CD দিয়া আছে, AB প্যাৰেলাল টু CD, আৰু লগতে এই কোণটোৰ নাম দিয়া আছে, আমি লিখিম এংগেল B ইকুয়াল টু 65 ডিগ্ৰী, আৰু এটা কোণ দিয়া আছে এংগেল E ইকুয়াল টু 30 ডিগ্ৰী। আমি ইয়াতে সিঙ্গেল লেটাৰ অৰ্থাৎ এটা আখৰ ব্যৱহাৰ কৰিছো সেইকাৰণে, কাৰণ ইয়াতে আৰু বেলেগ কোণ নাই, অকল এটাই কোণ, তাতে আমি এটা আখৰ ব্যৱহাৰ কৰিব পাৰো। এইটা আমি উলিয়াব লাগিব x কিদৰে উলিয়াম তোমালোকে চোৱা, ইয়াতে AB আৰু CD প্যাৰেলাল, আৰু দুটা লাইন যদি প্যাৰেলাল হয় তেতিয়াহ'লে করসপন্ডিং এংগেল যদি কৰবাত আছে ইকুয়াল হ'ব, অল্টারনেট ইন্টারএঙ্গেলস ইকুয়াল হ'ব, বা ইন্টারএঙ্গেলস অন দ্য সেম সাইড অফ ট্রান্সভার্সাল 180 হ'ব য'ত আছে। তো ইয়াতে কি আছে আমি চাই লওঁ, তোমালোকে চোৱা এই কোণটোৰ লগত 65 ৰ লগত এইটো কোণ একে সমান, এইটো তো আমি 65 এইটো করসপন্ডিং এংগেলস হয়, গতিকে এইটো 65 হলে এইটো 65 হ'ব। এইটো কিদৰে হয় তোমালোকে চোৱা, দুটা লাইন এইদৰে প্যাৰেলাল, এইদৰে যদি প্যাৰেলাল হয় আৰু এইটো যদি এটা ট্রান্সভার্সাল হয়, এইটোৰ লগত এইটো হ'ব করসপন্ডিং এংগেলস। তো এইটো 65 হলে এইটো 65 হ'ব। ইয়াতেও চোৱা এইটো আর এইটো প্যারেলাল, এইটো ট্রান্সভার্সাল, তো গতিকে আমি কি লিখিম, এই কোণটোৰ নাম ইয়াতে F দিয়া আছে, গতিকে যেহেতু এইটো F বুজাইছে ইয়াতে বহুত কেইটা এংগেল আছে, আমি তিনিটা আখৰ ব্যৱহাৰ কৰিম, F মাজত থাকিব, আমি লিখিম CFE। তো এংগেল CFE ইকুয়াল টু এইটো এংগেল B। রিজনটো কি, এইটো এইমাত্ৰ কৈছো যে এই ধৰণৰ এংগেলটো কোৱা হয় করসপন্ডিং এংগেলস। এতিয়া করসপন্ডিং এংগেলস কি হয়, ইকুয়াল হয়, গতিকে এংগেল CFE ইকুয়াল টু B এর মান দিয়া আছে,
65 ডিগ্ৰী। এতিয়া আমি বিৰ পৰা বিৰ হেল্প লৈ পেলাই আমি বাকী দুটা উলিয়াব পাৰিম। এতিয়া এক্স মনত ৰাখিবা, এইটো যদিও এটা প্ৰপাৰ্টি ইয়াতে ব্যৱহাৰ কৰিম, তোমালোকে জানা নে নাই বা এতিয়া মনত ৰাখিবা। এংগেল CFE ইকুয়াল টু হ'ব এক্স প্লাস 30 ডিগ্ৰী, অৰ্থাৎ CFE ইকুয়াল টু সেই দুটা কোণৰ সমষ্টি হ'ব। এইটো হৈ ৰিজনটো হ'ব এক্সটেৰিয়ৰ এংগেল প্ৰপাৰ্টি। এক্সটেৰিয়ৰ এংগেল প্ৰপাৰ্টি। এতিয়া এক্সটেৰিয়ৰ এংগেল প্ৰপাৰ্টি কি হয় মই এবাৰ বুজাই দিছো। যিকোনো ত্ৰিভুজৰ, সাপোজ এইটো এটা ত্ৰিভুজ, এই লাইনটো যদি এনেকে বঢ়াই দিওঁ এইটো কোৱা হয় এক্সটেৰিয়ৰ এংগেল, আৰু এই এংগেলটো বাকি এই দুটা কোণৰ সমষ্টিৰ সমান। যদি এইটো ত্রিভুজ হয়, এটা লাইন যদি এনেকে বঢ়াই দিয়া যায়, এই এক্সটেরিয়র অ্যাঙ্গেল বা বহিকোণটো বাকি অন্তকোণ দুটাৰ বিপৰীত, এইটো অন্তকোণ হয়, ইয়াৰ বিপৰীতে অন্তকোণ দুটাৰ সমষ্টিৰ সমান। তোমালোকে ইয়াতে চোৱা মই কেনেকে দেখুৱাইছো যে এইটো এটা ত্রিভুজ হয়, এনেকে আছে, এনেকে এটা ত্রিভুজ আছে, আর এই লাইনটো এনেকে বঢ়োৱা আছে। চোৱা এইটো ত্রিভুজ, এইটো বঢ়োৱা আছে, এই কোণটো কি হ'ব, এই দুটা কোণৰ সমষ্টিৰ সমান। তো এইটো 30 আছে আর এইটো x আছে, গতিকে 30 প্লাস x ইকুয়াল টু এইটো কোণ, আর এই কোণটোৰ নেম হৈছে CFE, সেইকাৰণে লিখিছো CFE ইকুয়াল টু x প্লাস 30। এতিয়া CFE ৰ মান দিয়া এইমাত্ৰ ওলাইছো, এইটো 65। এতিয়া x প্লাস 30, এই 30 টো ইফালে আনিলে হৈ যাব 65, 30 ইটো সাইডে আহিলে মাইনাস হ'ব, মাইনাস 30 ডিগ্ৰী ইকুয়াল টু x। 65 এর পৰা 30 মাইনাস কৰিলে 35 ডিগ্ৰী, অর্থাৎ x এর ভ্যালু পাই গলো। এইটো আৰু এটা পদ্ধতি মই কৰি দেখুৱাইছো। আৰু এটা পদ্ধতি কি, আমি এই ভিতৰৰ এংগেলটো ফাইন্ড কৰিব পাৰো। এই এংগেলটোৰ নেম কি হ'ব EFD, অর্থাৎ এংগেল CFE প্লাস এংগেল EFD ইকুয়াল টু হ'ব 180 ডিগ্ৰী। এইটো কিয় হ'ব 180 ডিগ্ৰী, তোমালোকে চোৱা CFE হৈছে এইটো কোণ, EFD এইটো কোণ। এই ধৰণৰ যদি হয়, এইটো এটা লাইন হয়, লাইনৰ দুইফালে দুটা কোণৰ সমষ্টি 180, আৰু এইটো কোৱা হয় লিনিয়াৰ পেয়াৰ অফ এংগেল। ইয়াতেও চোৱা এইটো কোণ আৰু এইটো কোণ এটা লাইন তৈয়াৰ কৰিছে, গতিকে 180 ডিগ্ৰী হ'ব। আমি ৰিজন লিখিব লাগিব লিনিয়াৰ পেয়াৰ অফ এংগেল। এতিয়া CFE ৰ মান ওলাইছে 65, এইটো মান নাজানো, EFD ইকুয়াল টু 180 ডিগ্ৰী। 65 সেইটো সাইডে যদি শিফট কৰো, এংগেল EFD ইকুয়াল টু 180 ৰ পৰা সেইটো মাইনাস হ'ব 65। মাইনাস কৰিলে আমি কি পাম, 180 ৰ পৰা 65 মাইনাস কৰিলে আমি পাম 115 ডিগ্ৰী। এতিয়া নাও এইটো এটা ত্রিভুজ হয়, ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী, অর্থাৎ x প্লাস 30 প্লাস আর এই কোণটোৰ নাম হৈছে EFD, অর্থাৎ এংগেল EFD ইকুয়াল টু 180 ডিগ্ৰী। এইটো কিয় হয় চাই লোৱা, এইটো এটা ত্রিভুজ হয়, ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়। ইয়াতেও এইটো কোণ, এই দুটা আৰু এই দুটা, তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। আমি লিখিম সাম অফ দ্য এংগেলস অফ ট্রায়াঙ্গেল, ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি। এতিয়া x আমি উলিয়াব লাগিব, x প্লাস 30 প্লাস EFD অলপ আগতে উলিয়াইছো 115 ডিগ্ৰী ইকুয়াল টু 180 ডিগ্ৰী। x প্লাস এই দুটা প্লাস কৰিলে হ'ব 145 ডিগ্ৰী ইকুয়াল টু 180 ডিগ্ৰী। 145 যদি সেইটো সাইডে শিফট কৰো 180 মাইনাস 145 হ'ব, প্লাস টু মাইনাস হৈ যাব। মাইনাস কৰিলে আমি পাম 35 ডিগ্ৰী, অর্থাৎ আমি এইদৰে পাব পাৰো বা এক্সটেৰিয়ৰ এংগেল প্ৰপাৰ্টি ইউজ কৰিলে অতি সোনকালে ওলাব এনসাৰটো। সি নাম্বাৰ চিটটো ইয়াতে AB প্যারালাল টু CB, XYZ উলিয়াব লাগিব, দুটা কোণ দিয়া আছে, গতিকে আমি ইয়াতে XYZ একদম অতি সহজে উলিয়াই লম।
তোমালোকে প্ৰথমে চোৱা। তো আমি গিভেনত কি লিখিম, এ বি প্যারালাল টু সিডি, অর্থাৎ এ বির লগত সিডি প্যারালাল, আর দুটা লাইন যদি প্যারালাল হয় তেতিয়াহ'লে আমি বহুত কেইটা প্ৰপাৰ্টি ব্যৱহাৰ কৰিব পাৰোঁ, যেনে অল্টাৰনেট ইণ্টাৰ এংগেলছ ইকুৱেল হ'ব, করস্পন্ডিং এংগেলছ ইকুৱেল হ'ব, ইণ্টাৰ এংগেলছ অন দ্য সেম সাইড অফ ট্ৰান্সভাৰ্সাল 180 হ'ব। তো আমি যেটো যেতিয়া প্ৰয়োজন হয় ব্যৱহাৰ কৰিম। এতিয়া তোমালোকে চোৱা, x আৰু 80 এই দুটা কোণ অল্টাৰনেট ইণ্টাৰ এংগেলছ হ'ব, গতিকে x আৰু 80 ইকুৱেল হ'ব। আমি ডাইৰেক্ট লিখি দিম x ইকুৱেল টু 80 ডিগ্ৰী, x ইকুৱেল টু 80 ডিগ্ৰী, ৰিজনটো লিখিব লাগিব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেলছ। এতিয়া এইটো কেনেকে অল্টাৰনেট ইণ্টাৰ এংগেলছ হয় তোমালোকে চোৱা, দুটা লাইন এইদৰে প্যারালাল, এইটো যদি ট্ৰান্সভাৰ্সাল হয় এই কোণটোক কোৱা হয় অল্টাৰনেট ইণ্টাৰ এংগেল, অৰ্থাৎ এই ধৰণৰ জেড ফৰ্ম হোৱা কোণবিলাক হৈছে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেলছ, আৰু সিহঁত ইকুৱেল হয়, সেইকাৰণে x আৰু 80 ইকুৱেল, ডাইৰেক্ট পাই গ'লো। এতিয়া তোমালোকে চোৱা 40 আৰু z এই দুটা কোণো ইকুৱেল হ'ব, আমি লিখিব পাৰিম therefore z equal to 40 ডিগ্ৰী, এইটো সেম ৰিজন অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। আকৌ চোৱা, দুটা লাইন যদি প্যারালাল হয়, এইটো যদি ট্ৰান্সভাৰ্সাল হয় তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ ইকুৱেল হ'ব, কাৰণ অল্টাৰনেট ইণ্টাৰ এংগেল। এইটোও কি এই ধৰণৰ উল্টা জে ফৰ্ম, উল্টা জেডৰ দৰে হৈছে, এই ধৰণৰ কোণ ইকুৱেল হয়, অল্টাৰনেট ইণ্টাৰ এংগেল হয়। এতিয়া আমি সেইকাৰণে ডাইৰেক্ট z equal to 40 লিখিম। এতিয়া ওলাব লাগিব y, তোমালোকে চোৱা yটো আমি এইটো এটা ত্ৰিভুজ হয়, ত্ৰিভুজ y 80 40 ত্ৰিভুজ, গতিকে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 হয়, সেইকাৰণে আমি লিখিব পাৰিম নাও y প্লাছ 80 প্লাছ 40 ইকুৱেল টু 180 হ'ব। তো ৰিজনটোকে লিখিম সাম অফ দ্য angles of a triangle, অর্থাৎ এটা ত্রিভুজের তিনিটা কোণৰ সমষ্টি। চোৱা, এই ধৰণৰ এটা ত্ৰিভুজ আছে ইয়াতে, এইটো y, এইটো 80, এইটো 40, তো তিনিটা কোণৰ সমষ্টি যিকোনো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়। গতিকে আমি এতিয়া এইটো ইকুৱেশ্যন হয়, এই ইকুৱেশ্যনটো সমাধান কৰিলে y এর মান পাই যাম। 80 প্লাস 40 কি হ'ব, 80 প্লাস 40 হ'ব 120 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী। 120 ডিগ্ৰী যদি আমি সেইটো সাইডে শিফট কৰোঁ, প্লাস আছে এইটো মাইনাস হৈ যাব, মাইনাস 120 ডিগ্ৰী। তো y ইকুৱেল টু কি হ'ব, মাইনাস কৰিলে পাম 60 ডিগ্ৰী। তো আমি তিনিটা অ্যান্সার পাই গ'লো, লিখিম অ্যান্সার ডাইরেক্ট লিখি দিম x ইকুৱেল টু 80 ডিগ্ৰী, y ইকুৱেল টু পালো 60 ডিগ্ৰী, z ইকুৱেল টু 40 ডিগ্ৰী। ডি নাম্বার চিটটো ইয়াতেও এ বি প্যারালাল টু সিডি, ডির মান 25 দিয়া আছে, এঙ্গেল বির মান 55 দিয়া আছে, আমি উলিয়াব লাগিব x। এতিয়া আমি প্ৰথমে গিভেনত লিখিলো, গিভেনত এ বি প্যারালাল টু সিডি, অর্থাৎ এ বির লগত সিডি সমান্তরাল, এটি দিয়া আছে কোশ্চেন। এতিয়া বাকি আৰু দিয়া আছে এঙ্গেল বি ইকুয়াল টু 55 ডিগ্ৰী, এঙ্গেল ডি ইকুয়াল টু 25 ডিগ্ৰী। নাও আমি উলিয়াব লাগিব, আমি প্ৰথমে বি ই লাইনটো অলপ এক্সটেন্ড কৰিব পাৰোঁ, বঢ়াই দিব পাৰোঁ, বি লাইনটো এনেকে আমি বঢ়াই দিব পাৰোঁ, স্কেল দি জইন কৰিব তোমালোকে। এতিয়া আমি এইটো লিখিব লাগিব বি ই ইজ এক্সটেন্ডেড টু এফ, অৰ্থাৎ বি ইটো এফ লৈকে বঢ়াই দিয়া গৈছে। এতিয়া তোমালোকে মন কৰা, আমি এই কি ব্যৱহাৰ কৰিব পাৰোঁ, 55 আৰু এইটো কোণ একে সমান হ'ব, অর্থাৎ এই কোণটোৰ নাম হ'ব ই এফ ডি। আমি লিখিব পাৰোঁ এঙ্গেল ই এফ ডি ইকুয়াল টু এঙ্গেল বি বুলি লিখিব, প্ৰথমে এঙ্গেল বি। কিয় ইকুয়াল হয়, তোমালোকে চোৱা, এ বি আৰু চি ডি প্যারালাল হয়, আৰু এইটো এটা লাইন হয় ট্ৰান্সভাৰ্সাল, ট্ৰান্সভাৰ্সাল হ'লে এইটো কোণৰ লগত এইটো ইকুয়াল হ'ব, কাৰণ সিহঁতে অল্টাৰনেট ইণ্টাৰিয়ৰ এঙ্গেল, কাৰণ এইটো এই ধৰণে জেড ফৰ্ম কৰিছে। তোমালোকে চোৱা 55 আৰু এফ এইটোও কি এনে ধৰণৰ অল্টাৰনেট ইণ্টাৰিয়ৰ এঙ্গেল, অৰ্থাৎ এফ এই কোণটোৰ নাম, আমি অকল এফ লিখিলে নহ'ব, কাৰণ ইয়াতে বেলেগ বেলেগ এঙ্গেলো আছে, সেইকাৰণে এফ মাজত ৰাখি পেলাই ই এফ ডি ইকুয়াল টু এঙ্গেল বি। আমি লিখিব লাগিব অল্টাৰনেট ইণ্টেৰিয়ৰ এঙ্গেলছ। এতিয়া এঙ্গেল বিৰ মান দিয়াই আছে, তো লিখিম এঙ্গেল ই এফ ডি ইকুয়াল টু
55 ডিগ্ৰী অৰ্থাৎ এইটো মান আমি পালো। তোমালোকে এতিয়া চোৱা আমি এতিয়া কৰিম যে x ৰ মান ডাইৰেক্ট উলিয়াই ল'ম। এতিয়া x ইকুয়াল টু এই দুটা কোণৰ সমষ্টি হ'ব এংগেল EFD প্লাস এংগেল D। এটা কিয় ইকুয়াল হ'ব? এইটো হ'ব এক্সটেৰিয়ৰ এংগেল প্ৰপাৰ্টি, এক্সটেৰিয়ৰ এংগেল প্ৰপাৰ্টি অফ ট্ৰাইএংগেল। ত্ৰিভুজৰ এক্সটেৰিয়ৰ এংগেল প্ৰপাৰ্টি অৰ্থাৎ এই প্ৰপাৰ্টিৰ বিষয়ে অলপ আগতে বুজাই দিছো। এটা ত্ৰিভুজৰ সাপোজ এইটো এটা ত্ৰিভুজ, যিকোনো এটা সাইড যদি বঢ়াই দিয়া যায় তেতিয়াহ'লে যি কোণটো তৈয়াৰ হয় এইটো এক্সটেৰিয়ৰ এংগেল বা বহিকোণ, আর এই কোণটো বিপরীত অন্তকোণ দুটার সমষ্টির সমান। অর্থাৎ এইটো নহয়, বিপরীত অন্তকোণ দুটার সমষ্টির সমান। এই দুটা প্লাস করলে কি হবে? এইটো ইয়াত তোমালোকে চোৱা এইটো এটা ত্রিভুজ হয়, এইটো মানে ইয়াৰ দৰে বহুতখিনি EFD এইটো x, তেতিয়াহ'লে এই কোণটো এই বাকি কোণ দুটাৰ সমষ্টিৰ সমান। তো আমি সেইকাৰণে লিখিছো x ইকুয়াল টু এইটো আৰু এইটোৰ নাম EFD আর এইটো 25 হ'ব D। তো আমি এতিয়া সমাধান কৰিলে হ'ল x ইকুয়াল টু EFD ৰ মান আমি অলপ আগতে ওলাইছো 55 ডিগ্ৰী আৰু D ৰ মান দিয়াই আছে 25 ডিগ্ৰী। এতিয়া দুটা যদি প্লাস কৰো আমি পাম 55 আৰু 25 প্লাস কৰিলে 80 ডিগ্ৰী। ইয়াতে x এ বিচাৰিছে, তো আমি অ্যান্সার লিখিম x ইকুয়াল টু 80 ডিগ্ৰী। Question number 2. In the following figures, L and M are two lines and N is a transversal. তলৰ চিত্ৰসমূহ L আৰু M দুডাল লাইন, N হৈছে এটা ট্রান্সভার্সাল বা ছেদক। Find the pair of lines which are parallel to each other. তলৰ কোনযোৰ লাইন পৰস্পৰ সমান্তৰাল হয়? অৰ্থাৎ যেনে A নাম্বাৰ চিটত L আৰু M দুটা লাইন্স হয়, N এডাল ট্রান্সভার্সাল বা ছেদক, ইয়াতো L আৰু M দুটা লাইন N ট্রান্সভার্সাল, ইয়াতো LM লাইন N ট্রান্সভার্সাল। এইদৰে এতিয়া আমি চাব লাগিব এই চাৰিটা চিত্ৰ আছে, তাৰে কোনটো চিত্ৰত লাইনবোৰ প্যাৰেলেল হয় আৰু কোনটোত নহয়। এতিয়া আমি প্ৰথম চিত্ৰটো চাওঁ। চাইলা প্ৰথম চিত্ৰত L আৰু M দুটা লাইন আর এইটো কোণ 57 দিয়া আছে, এইটো 123 দিয়া আছে। তো দুটা লাইন প্যারেলাল হবনে নহব আমি গম পাম একান্তৰ অন্তঃকোণৰ পৰা গম পাম। তাৰপিছতে আমি গম পাম এই কৰেসপন্ডিং এংগেলছৰ পৰা গম পাম, কৰেসপন্ডিং এংগেলছ বা অনুৰূপ কোণৰ পৰা, বা আমি গম পাম ট্রান্সভার্সালৰ একেফালে থকা ইন্টেৰিয়ৰ এংগেলছ বা এই ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টিৰ পৰা। তো আমি কোনটো পদ্ধতি কোনটো চিত্ৰত হয় আমি চাই লওঁ। ইয়াতে এইটো 57 দিয়া আছে, এইটো 123। আমি প্ৰথমে এই এংগেলটো ফাইন কৰি লওঁ এইটো, কাৰণ এইটো আৰু এইটো হৈছে অল্টাৰনেট ইন্টাৰ এংগেলছ বা একান্তৰ অন্তঃকোণ। এতিয়া এইটো কিমান, আমি এইটো কিবা নেম দি দিওঁ, A বুলি দি দিওঁ। এতিয়া 57 আৰু A, এর আগত এর মানটো উলাই লওঁ, A প্লাস 57 এই দুটো হচ্ছে 180 ডিগ্ৰী। কিয় 180 ডিগ্ৰী চাই লোৱা, এই দুটা হৈছে লিনিয়াৰ পেয়ার অফ এঙ্গেল। মই প্রথমে লিখিলো লিনিয়ার পেয়ার অফ এঙ্গেলস। লিনিয়ার পেয়ার অফ এঙ্গেলস কেনেকুৱা চাই লোৱা, এইটো এনেকুৱা লাইন হয়, এইটো এটা তাৰ ওপৰত বেলেগ এটা ৰেজ থিয় হৈ আছে। এই ধৰণৰ এঙ্গেল হৈছে লিনিয়ার পেয়ার অফ এঙ্গেল। এখানে এই ধৰণৰ এঙ্গেল হৈছে লিনিয়ার পেয়ার অফ এঙ্গেলস, ইহঁতৰ সমষ্টি 180 ডিগ্ৰী হয়। এতিয়া 57 টো যদি আমি সেইটো সাইড শিফট কৰো, A ইকুয়াল টু 180 ডিগ্ৰী মাইনাস 57 ডিগ্ৰী ইকুয়াল টু আমি পাম 123 ডিগ্ৰী। তেতিয়াহ'লে আমি এর মানটো পাইছো 123 ডিগ্ৰী চাই লোৱা। তো মই ইয়াতে লিখি দিওঁ এতিয়া, এইটো জাষ্ট তোমালোকৰ সুবিধাৰ কাৰণে। এর মান আমি কি পালো 123 ডিগ্ৰী। চোৱা এতিয়া লিখিম since two angles A and 123 degree are equal and they are alternate interior angles,
therefore L parallel to N. তো আমি এটা কি লিখিলো, যেহেতু এ কোণটো যার মান আমি পাইছো 123 ডিগ্ৰী, এই কোণটো এই দুটা ইকুয়াল হয় আৰু তোমালোকে দেখা পাইছা এটো হৈছে অল্টারনেট ইনটু এঙ্গেলস, মানে এই ধৰণৰ কোণ তোমালোকে চোৱা, এই ধৰণৰ কোণ অৰ্থাৎ এই ধৰণৰ কোণ, এই ধৰণৰ জেড আকৃতিৰ যিবিলাক কোণ হয়, এন আকৃতিৰ যিবিলাক কোণ হয়, সেইবিলাক হৈছে অল্টারনেট ইনটু এঙ্গেলস। আৰু যদি অল্টারনেট ইনটু এঙ্গেলস ইকুয়াল হয় তেতিয়াহ'লে সেই লাইন দুটা প্যারালাল হ'ব, যি লাইন দুটাক এটা ছেদকে কাটিছে। তো আমি এ পাই গলো। এতিয়া আমি চাওঁ বি। তোমালোকে মন কৰা বি নাম্বাৰ চিত্ৰ, তাতে সেই লাইন দুটা প্যারালাল হ'ব নে নহ'ব। বি নাম্বাৰ ইয়াতে চাই লোৱা, এইটো 27, এইটো 98। তো আমি এই 27 পৰা এই এঙ্গেলটো ফাইন্ড কৰিলো, কাৰণ 98 এই এঙ্গেলটোৰ লগত 27 কোনো সম্পৰ্ক নাই, মানে অল্টারনেট ইনটু এঙ্গেলও নহয়, করেসপন্ডিংও নহয়, ইনটু এঙ্গেলস হলে সেম সাইড অফ ট্রান্সভার্সালও নহয়। তো এইটো মই এটা নিয়ম দিম, এক্স বুলি দিলো, এক্সৰ মান ফাইন্ড কৰিলো। এক্স আৰু 27, এক্স প্লাস 27 এই দুটা 180 হ'ব। সেইটো একে ৰিজন, লিনিয়ার পেয়ার অফ এঙ্গেলস। এইটো কিয় লিনিয়ার পেয়ার হয় না তোমালোকে চোৱা, এইটো এটা লাইন, তাৰ ওপৰত যদি এই ধৰণৰ এটা বেলেগ এটা লাইন কাটে, ইয়াক এই ধৰণৰ কোণবিলাক হ'ব লিনিয়ার পেয়ার অফ এঙ্গেলস। অৰ্থাৎ এনেকৈ যদি থাকে লিনিয়ার পেয়ার অফ এঙ্গেলস হয়। আর লিনিয়ার পেয়ার অফ এঙ্গেলস বা রক্ষীজোড়া কোণৰ মান 180 ডিগ্ৰী হয়। এতিয়া আমি এক্সৰ মান উলিয়াই লওঁ, 27 সেইটো চাইডত শিফট কৰিলে আমি পাম 180 ডিগ্ৰী মাইনাস 27, যদি মাইনাস কৰোঁ 10 minus 7 3, 18 minus 8 minus 5 153 ডিগ্ৰী। এতিয়া অৰ্থাৎ এই মানটো পালো আমি 153 ডিগ্ৰী। তোমালোকে চোৱা এইটোৰ লগত এইটো অল্টারনেট ইনটু এঙ্গেলস আৰু ইহঁতৰ মান একে হোৱা নাই, তাৰ মানে এই এল আৰু এম প্যারালাল নহ'ব। আমি এইটো কথাই লিখিম ইয়াতে, since x and 98 degree are alternate interior angles, but they are not equal. Therefore, L is not parallel to M. ইয়াতে L আৰু M প্যারালাল নহয়, কারণ x আর 90 দুটো অল্টারনেট ইনটু এঙ্গেল হয়, অর্থাৎ এই ধরনের এঙ্গেল হয়, কিন্তু যেহেতু সিহঁতে ইকুয়াল নহয়, অল্টারনেট ইনটু এঙ্গেলসৰ মান সমান হলেহে এই লাইন দুটা প্যারালাল হ'ব, যাক কোনোবা এটা ট্রান্সভার্সালে কাটিছে। এইটা আমি চাওঁ সি নাম্বাৰ। তোমালোকে চোৱা সি নাম্বাৰত এই এল আৰু এম এই লাইন দুটা প্যারালাল হ'ব নে নহ'ব। সি নাম্বাৰ ইয়াতে এইটো এল, এইটো এম আৰু এইটো এন হৈছে ট্রান্সভার্সাল। তো আমি এইটো 75 লগত এইটো 75 ডাইরেক্ট কোনো রিলেশন নাই, সেইকাৰণে মই ইয়াতে এইটো কোণ ফাইন্ড কৰিলো, এই কোণটো ইয়াতে y বুলি ধৰিলো। তো x আৰু y লিনিয়ার পেয়ার হয়, তো y প্লাস x ইকুয়াল টু 180 ডিগ্রি। এইটো একই রিজন, লিনিয়ার পেয়ার অফ এঙ্গেলস। লিনিয়ার পেয়ার ইয়াতেও চাই লোৱা, এইটো এটা লাইন, এনেকৈ যদি কোনোবা লাইনে কাটিছে, এইফালে যি দুটা এঙ্গেল হ'ব, অর্থাৎ এই ধৰণৰ এঙ্গেল লিনিয়ার পেয়ার অফ এঙ্গেলস বা রৈখিক জুড়িয়া কোণ হয়, সিহঁতৰ মান 180 ডিগ্ৰী হ'ব। ইয়াতেও এই দুটা এনেকে আছে, এইটো লিনিয়ার পেয়ারে হয়, গতিকে y প্লাস 75 সেইকাৰণে 180 ডিগ্ৰী। এইটো y প্লাস 75, এইটো 75 টো সেইটো সাইডে যদি শিফট কৰোঁ 180 মাইনাস 75, যদি মাইনাস কৰোঁ আমি পাম 5, এইটো 105 ডিগ্ৰী। এতিয়া 105 ডিগ্ৰী আৰু 75 এইটো তোমালোকে চোৱা, y আৰু 75 এইটো কিন্তু করেসপন্ডিং এঙ্গেলস হয়,
করসপন্ডিং অ্যাঙ্গেলস, এটা আমি লিখি সিন্স y and 75 degree are corresponding angles, but they are not equal, therefore L is not parallel to M. এত সোয়া y আর 75 করসপন্ডিং হয়, তোমাদের করসপন্ডিং অ্যাঙ্গেল জানা যে এই লাইন দুটো যদি এনেকে কটাকুটি করে এটার লগত এইটো করসপন্ডিং হয়। করসপন্ডিং অ্যাঙ্গেলস একচুয়ালি এফ আকৃতিৰ হয়, এনে ধৰণৰ এফ, এই ধৰণৰ কোনবিলাক হৈছে করসপন্ডিং অ্যাঙ্গেলস। ইয়াতে চোৱা এই y আৰু 75 এইটো এনেকে আছে, এইটো করসপন্ডিং অ্যাঙ্গেলস, কিন্তু করসপন্ডিং অ্যাঙ্গেলস হলে সিহঁতৰ মান যদি ওৱান ইকুৱেল হয় তেতিয়াহে এই দুটা প্যারালেল হ'ব। ইয়াতে y আৰু 75 করসপন্ডিং অ্যাঙ্গেলস হয়, কিন্তু সিহঁতৰ মান একে সমান নহয়, কাৰণ y ৰ মান আমি পাইছো 105 ডিগ্ৰী আৰু এইটো 75 ডিগ্ৰী। করসপন্ডিং অ্যাঙ্গেলস যদি ইকুয়াল হয় তেতিয়াহে লাইন দুটা প্যারালেল হ'ব, যা কোনোবা এটা ট্রান্সভার্সালে কাটিছে। সেইকাৰণে আমি লিখিছো L is not parallel to M। এইটা আমি চাওঁ ডি নাম্বাৰ। তো ডি নাম্বাৰ তোমালোকে মন কৰা এই লাইন দুটা প্যারালেল হ'ব নাই, দেখাত তো লাগিছে প্যারালেল, এটা আমি এবাৰ চাই লওঁ। ডি নাম্বাৰ এইটো তার এক্সট্রাকে মান উলিয়াব লগা নাই, আমি 44 আৰু 126 এই দুটাৰ মাজত এটা সম্পৰ্ক আছে, সেইটো হৈছে ইন্টেরিয়র অ্যাঙ্গেলস অন দ্য সেম সাইড অফ ট্রান্সভার্সাল, অর্থাৎ ছেদকৰ একেফালে থকা অন্তঃকোণ। তো আমি সেইটো প্লাস কৰি চাওঁ, 126 ডিগ্ৰী প্লাস 44 ডিগ্ৰী, এই দুটা প্লাস কৰিলে 0 7 এটা 1। এটা তোমালোকে চোৱা 126 আর 44 যদি প্লাস করা যায় আমি পাও এই চাইলো 126 এটা 44, 6 প্লাস 4 10, 0 1 থাকিব, 1 3 প্লাস 4 7, 170 ডিগ্রি। এটা তোমালোকে চোৱা ইয়াতে এই দুটা সাম যদি 180 ডিগ্রি হলে হেতেন এটা প্যারালেল হলে হেতেন। এতিয়া দেখাত যদি প্যারালেল লাগিছে একচুয়ালি নহয়, কারণ সিহঁতৰ মান 180 ডিগ্রি হওয়া নাই। আমি কি লিখিম, since 126 degree and 44 degree are interior angles on the same side of a transversal, but their sum is not 180 degree, therefore L is not parallel to M। অর্থাৎ যদি এই 44 ডিগ্রি আর 126 ডিগ্রি সেই দুটা ছেদকৰ একেফালে থকা অন্তঃকোণ হয়, এই ট্রান্সভার্সালৰ সেম সাইডত থকা ইন্টেরিয়র অ্যাঙ্গেলস হয়, যদি সিহঁতৰ চাম 180 ডিগ্রি হলেহেঁতেন তেতিয়া কিন্তু এই লাইন দুটা প্যারালেল হলেহেঁতেন। তেতিয়া হলে আমি কি দেখা পালো, যি চাৰিটা চিত্ৰ আছে অকল প্ৰথম চিত্ৰটোৱে এই এল আৰু এম প্যারালেল হয়, বাকি তিনিটা নহয়। কোশ্চেন নাম্বার 3, ফ্রম দ্য ফিগার গিভেন বিলো ফাইন্ড দ্য মেজার অফ এক্স। তলত দিয়া চিত্ৰটোৰ পৰা এক্সৰ মান নিৰ্ণয় কৰা। তোমালোকে এই চিত্ৰটো চোৱা, এ বিৰ লগত চি ডি প্যারালেল হৈ আছে, মাজত আৰু এটা লাইন আছে সেইটোও প্যারালেল হৈ আছে, তেতিয়াহ'লে এক্সৰ মান কেনেকৈ ওলোৱা হ'ব চাই লোৱা। আমি ইয়াতে এক্সৰ মানত তোমালোকে চোৱা ইয়াতে দুটা কোণ আছে, এইটো এটা কোণ এইটো এটা কোণ, আমি এইটোৰ নাম এ বুলি দি দিওঁ আর এইফালের কোণটোৰ নাম বি বুলি দি দিওঁ। এর মান উলিয়াই লওঁ, বির মান উলিয়াই লওঁ, এ আৰু বি একেলগে যোগ কৰিলে এক্স পাই যাম। এতিয়া তোমালোকে চোৱা আমি এ কেনেকে পাম, ইয়াতে এ বিৰ লগত এই লাইনটো প্যারালেল, তেতিয়াহ'লে এ আৰু 45 সিহঁতৰ মান 180 ডিগ্ৰী হ'ব। এ প্লাস 45 ডিগ্ৰী ইকুয়াল টু 180 ডিগ্ৰী হ'ব। রিজনটো কি হ'ব চোৱা, তোমালোকে আগৰ ভিডিও চালে মোৰ গম পাবা, তাতে এইবোৰৰ বিষয়ে কোৱা হৈছে।
সাপোজ এই লাইন দুটো যদি প্যারালেল হয় আর এইটো যদি এটা ট্ৰেন্সভাৰ্সাল হয় তেতিয়াহ'লে এই কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হ'ব, কাৰণ সেইটো হৈছে ট্ৰেন্সভাৰ্সালৰ একেফালে থকা ইণ্টেৰিয়ৰ এংগেলছ বা ছেদকৰ একেফালে থকা অন্তকোণ, আৰু সিহঁতৰ সমষ্টি 180 ডিগ্ৰী। ইয়াতেও এইটো 45 আছে, এইটো এ বুলি ধৰিছো, তেতিয়াহ'লে সেইটো হ'ব। অৰ্থাৎ চিত্ৰটো ইয়াতে এনেকৈ দিয়া আছে, এনেকুৱা। তোমালোকে এতিয়া ভাবা এইটো যদি প্যাৰেলাল হয়, এইটো কোণ ওলাই আছো, এইটো এ। তো এই আমি এতিয়া উলিয়াই ৰিজন লিখিব লাগিব যে interior angles on the same side of transversal. Interior angles on the same side of transversal, তেতিয়াহ'লে আমি এতিয়া a এর মান উলিয়াই লওঁ। 45 যদি সেইটো সাইড শিফট কৰো 180 পৰা মাইনাস হ'ব 45 ডিগ্ৰী। যদি মাইনাস কৰো আমি পাই যাম এইটো 5, এইটো 3, 135 ডিগ্ৰী। এতিয়া আমি এটা এ পালো। এগেইন আমি এতিয়া চাওঁ সাইডত বি আৰু 30 এইটো একই, বি প্লাস 30 ডিগ্ৰী ইকুয়াল টু 180 ডিগ্ৰী হ'ব। এইটো ৰিজন কি হ'ব, এই ওপৰৰ ৰিজনটো হ'ব, সেইকাৰণে এনেকুৱা চিন দিলো। তোমালোকে ইয়াতেও চোৱা এই দুটা লাইন এনেকে প্যারালাল হৈ আছে, এইটো ট্ৰেন্সভার্সাল, তেতিয়াহ'লে এই দুটা কোণৰ সমষ্টি 180 হ'ব। ইয়াতে চাই লওক বি অৰ্থাৎ এই সৰু কোণটো আৰু 30 এই লাইন দুটা প্যারালাল হয়, এইটো ট্ৰেন্সভার্সাল একেফালে থকা ইণ্টেৰিয়ৰ এংগেল অৰ্থাৎ ছেদকৰ একেফালে থকা অন্তকোণ, আৰু সিহঁতৰ সমষ্টি 180 ডিগ্ৰী হ'ব। এতিয়া আমি যদি 30 সেইটো সাইডত শিফট কৰো, বি ইকুয়াল টু 180 ডিগ্ৰী মাইনাস 30 ডিগ্ৰী। তো বি ইকুয়াল টু এইটোৰ পৰা মাইনাস কৰিলে পাম 150 ডিগ্ৰী। তো বি পাই গলো। এতিয়া তোমালোকে চোৱা এইটো এ, এইটো বি, আৰু এই গোটেইখিনি হৈছে এক্স, কাৰণ ইয়াতে চোৱা এই সৰু পাৰ্টটো এ, সৰু পাৰ্টটো বি, আৰু দুটা লগ হৈ গোটেই এংগেলটো বুজাইছে, আৰু গোটেই এংগেলটো হৈছে এক্স। আমি লিখিম নাও এক্স ইকুয়াল টু ইয়াতে এ প্লাস বি, এ প্লাস বি। এর মান উলিয়াইছো 135 ডিগ্ৰী প্লাস বি মান পাইছো 150 ডিগ্ৰী। যদি দুটা প্লাস কৰো আমি পাম এইটো 5, এইটো 8, এইটো 285 ডিগ্ৰী। Question number 4. In the figure given below, L parallel to M, T is transversal. Find the value of x. ইয়াতে কৈছে তলত দিয়া চিত্ৰত L ৰ লগত M parallel, L transversal. প্ৰতিটো চিত্ৰতে এনেকুৱা L আৰু M parallel, T transversal, আৰু আমাক উলিয়াব দিছে value of x, x ৰ মান উলিয়াব দিছে। আমি এটা এটাকে চাই লওঁ। এ নম্বৰ চিত্ৰত তোমালোকে চোৱা L আৰু M দুটা parallel, এইটো মান দিয়া আছে 120 ডিগ্ৰী, এইটো x, ইয়াতে x ৰ মানো 120 ডিগ্ৰী হ'ব। আমি লিখিম x ইকুয়াল টু 120 ডিগ্ৰী। কিয় হয়, এইটো হৈছে কৰেসপন্ডিং এংগেল, কৰেসপন্ডিং এংগেলস। এতিয়া কৰেসপন্ডিং এংগেলস কি হয় আকৌ এবাৰ কৈ দিছো, যদি এনেকুৱা দুটা প্যারালেলক কোনোবা এটা ট্ৰেন্সভার্সালে কাট কৰে তেতিয়াহ'লে কৰেসপন্ডিং এংগেলস ইকুয়াল হয়। এইটোৰ লগত এইটো কৰেসপন্ডিং হ'ব, এইটোৰ লগত এইটো হ'ব, আৰু আছে এইটোৰ লগত এইটো হ'ব, ইফালে হ'ব, তেনেকে চাৰিযোৰ হয়। আমাক ইয়াতে দেখা পাইছো যে এইটো মান দিয়া আছে x, এইটোৰ লগত কৰেসপন্ডিং এইটো হ'ব, এইটো যি নহওক এইটো একেই হ'বই, গতিকে এইটো 120 হলে এইটো 120, অৰ্থাৎ x ৰ মান 120, এনেকৈ কাৰণটো লিখিবা। বি নম্বৰ চোৱা, ইয়াতে L parallel to M, আমাক উলিয়াব দিছে এইটো, এইটো একচুয়ালি x হয়, আমি x টো তলৰ ফালে লিখো, যদিও চিত্ৰত ইয়াত দিয়া আছে x। আমাৰ সুবিধাৰ কাৰণে ইয়াৰ কিবা এটা মান লৈ লওঁ, এইটো আমি লৈ লওঁ এই y বুলি লৈ লওঁ। আমি আগত প্ৰথম y ফাইন্ড কৰো। তোমালোকে চোৱা ইয়াতে 60 আৰু y এই দুটা এংগেল কি হয়, y হৈছে এইটো এংগেল, y প্লাস 60 এইটো 180 ডিগ্ৰী হ'ব। কাৰণটো কি, এইটো হৈছে ইণ্টেৰিয়ৰ এংগেলস
অন দ্য সেম সাইড অফ ট্রান্সভার্সাল, অর্থাৎ ট্রান্সভার্সাল বা ছেদকৰ একেফালে থকা অন্তকোণ। কেনেকুৱা হয় এইটো? এই দুটা প্যারালেল হয়, এইটো ট্রান্সভার্সাল, ট্রান্সভার্সালৰ একেফালে থকা অন্তকোণ এইটো 180 ডিগ্ৰী হ'বই। মানে যদি প্যারালেল দুটা যদি এনেকুৱা হয় তেতিয়া এইটোৰ লগত এইটো যোগ কৰিলে 180 ডিগ্ৰী হ'ব, কাৰণ ট্রান্সভার্সাল বা ছেদকৰ একেফালে থকা অন্তকোণ। সেইকাৰণে y আৰু 60 সাম 180 হ'ব। এতিয়া আমি লিখি লওঁ 60 যদি সেইটো সাইডত শিফট কৰোঁ আমি পাম 180, 60 মাইনাস হৈ যাব, যেহেতু প্লাস আছে মাইনাস মাইনাস কৰিলে পাম 120 ডিগ্ৰী। y ইকুয়াল টু 120 ডিগ্ৰী আমি উলিয়াব লাগিব x। নাও চোৱা x আৰু y দুটা ইকুয়াল, x ইকুয়াল টু y, কাৰণটো কি? ইটস ভার্টিক্যালি অপোজিট এঙ্গেল, ভার্টিক্যালি অপোজিট এঙ্গেলস। ভার্টিক্যালি অপোজিট এঙ্গেলস কি হয়? যদি দুটা লাইন এনেকে কটাকটি কৰে তেতিয়াহ'লে এইটোৰ লগত এইটো, ইফালৰ লগত ইফালে ভার্টিক্যালি অপোজিট এঙ্গেলস। ইয়াতে তোমালোকে চোৱা এনেকুৱা এটা লাইন কটাকটি কৰিছে, গতিকে এইটো আৰু এইটো ভার্টিক্যালি অপোজিট হ'ব, এইটো y এইটো x। ইয়াতে চোৱা এইটো লাইন ইয়াতে কটাকটি কৰিছে, গতিকে y আৰু x ভার্টিক্যালি অপোজিট এঙ্গেলস, আৰু ভার্টিক্যালি অপোজিট এঙ্গেলসৰ মান সমান হয়, গতিকে x ইকুয়াল টু y ৰ মান পাইছো 120 ডিগ্ৰী। এতিয়া আমি চাওঁ 3 নম্বৰ চিটটো, ইয়াতে 60 আমি উলিয়াব লাগিব এইটো x। এতিয়া তোমালোকে চোৱা l আৰু m প্যারালেল, এইটো ট্রান্সভার্সাল, এই দুটা কোণ সমান, কাৰণ সেইটো অল্টারনেট ইনটু এঙ্গেলস। আমি এটা লিখিম x ইকুয়াল টু 60 ডিগ্ৰী, ডাইরেক্ট মান পাই যাম। ইয়াৰ কাৰণ ৰিজনটো কি হ'ব? অল্টারনেট ইন্টেরিয়র এঙ্গেলস। এতিয়া অল্টারনেট ইন্টেরিয়র এঙ্গেলস মান সমান হয়, সেইকাৰণে x ইকুয়াল টু 60। অল্টারনেট ইন্টেরিয়র এঙ্গেল আকৌ দেখুৱাইছো, যদি এনেকুৱা দুটা প্যারালেল লাইনক কোনোবা এটা ট্রান্সভার্সালে কাট কৰে তেতিয়াহ'লে এইটোৰ লগত এইটো বা এইটোৰ লগত এইটো, এইবিলাক অল্টারনেট ইন্টেরিয়র এঙ্গেলস। অৰ্থাৎ এনেকুৱা জেড ফর্ম কৰা, উল্টা জেড ফর্ম কৰা, এন ফর্ম কৰা এই ভাঁজবিলাকত যি কোণ হয় সেইবিলাক অল্টারনেট ইন্টেরিয়র এঙ্গেলস, সিহঁতৰ মান সমান হয়, সেইকাৰণে x ইকুয়াল টু 60 ডিগ্ৰী। ডিয়াৰ ষ্টুডেণ্টছ, ইয়াতে গণিতবোৰ সহজভাৱে বুজাই দিব চেষ্টা কৰা হৈছে, তোমালোকে বুজি পাইছা না নাই কমেন্ট কৰি জনাবা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা, বহুত বেছি পৰিমাণে বেলেগৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। থেংক ইউ।